লখিমপুৰ জিলাৰ মিছন সমন্বয় কাৰ্যালয়ৰ সৌজন্যত নাওবৈচা শিক্ষা খণ্ডৰ ডিজু মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত 110/107 গ্ৰাণ্ড চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ত সমাজৰ সমূহীয়া উৎসৱ উদযাপন। প্ৰায় 12খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ সমূহীয়া উৎসৱ উদযাপনত সহযোগ কৰে। পুৱা বাহিৰ কৰে এক সাংস্কৃতিক শোভাযাত্ৰাৰ। তাৰ পিছতে পতাকা উত্তোলন আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। অৱশ্যে শিক্ষাখণ্ডৰ অধীনত আমাৰ কেইবাটাও ক্লাষ্টাৰত যিখিনি আমাৰ টি.জি. মেনেজমেণ্ট, তাৰপিছত মাইনৰিটি, SC আৰু ST এনেকৈ আমি তেনেকৈ ধৰণৰ অঞ্চলসমূহত আমাৰ যি কমিউনিটি ফেষ্টিভেল, সমাজৰ সামূহিক উৎসৱ, আমি অৰ্থাৎ এইটো ৰাইজৰ উৎসৱো বুলি ক'ব পাৰি আৰু সম্প্ৰদায় উৎসৱো বুলি ক'ব পাৰি। আজি আপোনালোকে যি দেখিলে যে বৰ্ণিল শোভাযাত্ৰা, অনৈক্যৰ মাজতো ঐক্য, এটা মানে সমন্বয় এটা আমাৰ বাৰ্তা দিলে আজি শোভাযাত্ৰাই। আজি বিভিন্ন জনগোষ্ঠীয় সাজপাৰে আমাৰ যি শোভাযাত্ৰাটো আমাক সকলোকে আপ্লুত কৰিছে আৰু আমাৰ ইয়াৰ পিছতে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী অভিভাৱকসকল, বিশেষকৈ আমাৰ বিদ্যালয়খনৰ সৰ্বাংগন উন্নতিৰ কাৰণে আমি কিছুমান
কাৰ্যসূচী হাতলৈ যি তেনেকৈ ধৰক সমাজৰ যিটো আমাৰ সামূহিক উৎসৱ আমাৰ ৰাইজৰ উৎসৱ বুলি কওঁ সেই উৎসৱত আমি কেনেধৰণে ৰাইজক আমি ইয়াত সুন্দৰভাৱে তেওঁলোকক আমি ইয়াত হেৰি কৰি মানে তেওঁলোকক আমি বিভিন্ন ধৰণৰ খেল ধেমালিৰ মাজেৰে আমি বিদ্যালয়খন কেনেকৈ সৰ্বাংগীণতাৰ লগতে আমাৰ যিখিনি ধৰক আমাৰ ৰাইট টু এডুকেশ্যন আছে আমাৰ NEP আছে নেশ্যনেল এডুকেশ্যন পলিচি সেইসমূহত আমাৰ ৰাইজে যাতে এটা গাঁও অঞ্চলত গৈ ইয়াৰ পৰাই যাতে বাৰ্তা লৈ যাওক যে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়মুখী হওক বিদ্যালয়ত তেওঁলোকে ভালকৈ আহক পঢ়া শুনা কৰক সেইসমূহ উদ্দেশ্য আগত দেখি আজি এই কমিউনিটি ফেষ্টিভেলটো আমি ইয়াত ডিজু ক্লাষ্টাৰত অনুষ্ঠিত কৰিছে আৰু আমাৰ ইয়াত যিহেতু ডিজু ক্লাষ্টাৰৰ আমাৰ 107 নং গ্ৰাণ্টৰ আমাৰ প্ৰাথমিক বিদ্যালয়ত যি সৰ্বাংগ সুন্দৰভাৱে যি আমাৰ আজি বৰ্ণিল শোভাযাত্ৰাই হওক বিভিন্ন কাৰ্যসূচী আমি দেখিছোঁ আমি পোনপ্ৰথমে আমাৰ এই ক্লাষ্টাৰটোৰ আমাৰ CRCC নাছিৰুদ্দিন আহমেদক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সমূহে উত্তৰ ক্লাষ্টাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক ৰাইজ তথা ছাত্ৰ ছাত্ৰী যি অংশগ্ৰহণ সকলোকে মই আন্তৰিক শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ যিহেতু জনজাতি প্ৰধানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ ক্ষেত্ৰত সজাগতামূলকভাৱে আপোনালোকে আজি এই শোভাযাত্ৰাটো উলিয়াইছে কি ক'ব নাই চাওক লখিমপুৰ জিলা সমগ্ৰ শিক্ষা অভিযান মিছনে আমাক এই বিদ্যালয়খন এই মোৰ ক্লাষ্টাৰখন যে কমিউনিটি সমূহীয়া উৎসৱটো পাতিবৰ কাৰণে যি সুবিধা দিছে প্ৰথমে মই সমগ্ৰ শিক্ষা অভিযান মিছন লখিমপুৰ জিলা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিম তো মই তাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিম মই প্ৰতিখন বিদ্যালয়ৰ কমিউনিটি মেম্বাৰসকল প্ৰধান শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল তেখেতলোকে যি আজি সকলোৱে নিজৰ নিজৰ কমিউনিটি বেছ সিহঁতি সাজপাৰ পৰিধান কৰি আহি আমাক যি সহযোগ কৰিলে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি মূল উদ্দেশ্য হ'ল যে আমাৰ কমিউনিটিৰ মানুহে ইয়াত আহি ছাত্ৰ ছাত্ৰীসকলে কি কৰে স্কুলত কেনেধৰণৰ আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা তেখেতলোকে আহি তেখেতলোকৰ কাৰণে কিছুমান খেলা ধূলাৰো আয়োজন কৰা হৈছে তেখেতলোকে খেলি সেইখিনি তেখেতলোকে বুজিব যে নহয় বিদ্যালয়ত এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰা হয় গতিকে মই সমগ্ৰ শিক্ষা অভিযান মিছনে প্ৰতি বছৰে এনেকুৱা কাৰ্যসূচী ৰখাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত যিসকল অভিভাৱক তথা ছাত্ৰ ছাত্ৰী কমিউনিটি আমাৰ খণ্ডৰ আমাৰ বৰদলৈ ছাৰ আহিছে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা কাৰ্যসূচীয়ে আমাৰ অঞ্চলখনত শিক্ষাৰ দিশত সৰ্বাংগীন উন্নতি তাক কামনা কৰি